আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে। ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস ভাৰতৰ বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে, এটা ডাঙৰ মেছেজ দিছে। মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। আপোনালোকে জানে যে এইবাৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ তেওঁ ফৰৱাৰ্ডত খেলে, ষ্ট্ৰাইকাৰ হয়। তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছোঁ। IPL অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ এই আটাইকেইটা বঁটা অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই অহা 30 মাৰ্চত আগবঢ়াব। আপোনালোকে জানে যে অসম বৈভৱ বঁটাৰ যিজনে বঁটা লাভ কৰে তেওঁক ৰাজ্য চৰকাৰে 5 লাখ টকা আগবঢ়ায়। তেওঁৰ মেডিকেল ট্ৰিটমেণ্টৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব লয় আৰু ৰাজ্য চৰকাৰৰ অতিথিশালা আদিতো আমি তেখেতসকলক চৰকাৰী নিৰীক্ষত ৰখাৰ ব্যৱস্থা কৰোঁ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমে বিনামূলীয়া বাছৰো ব্যৱস্থা কৰে। অসম সৌৰভ বঁটা একেধৰণৰ সুবিধাই থাকে, খালি বঁটা 4 লাখ টকাৰ আৰু অসম গৌৰৱ বঁটা 3 লাখ টকা দিয়া হয়। বাকী সুবিধাবিলাক একেধৰণে আগবঢ়োৱা হয়। আমি ভাবোঁ যে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে যিখিনি বৰেণ্য ব্যক্তিক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা দিবলৈ সিদ্ধান্ত লৈছে, মই ভাবোঁ তেখেতসকলৰ অসমৰ সামূহিক অসম ৰাজ্য আৰু আমাৰ জনগণলৈ যি অনবদ্য বৰঙণি আছে তাৰ এক ক্ষুদ্ৰ স্বীকৃতি। মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী, এই 4গৰাকী আমাৰ কেবিনেট সাব কমিটি আছিল। তেখেতসকলে বিভিন্ন স্থানৰ পৰা অহা পৰামৰ্শবিলাকক সমাহিত কৰি স্ক্ৰিনিং কমিটিয়ে দিয়া পৰামৰ্শ গোটেইবিলাক চোৱাৰ পিছত এই কেবিনেট সাব কমিটিখনে এই বঁটাপ্ৰাপ্ত নামখিনি থিৰাং কৰিছিল আৰু আজি তাক কেবিনেটে অনুমোদন দিয়ে।